অসমবাসী ৰাইজৰ কাৰণে এটা আজি এটা বেয়া সম্পদ যিজন গণশিল্পী মাটিশিল্পী আমি আজি হেৰুৱালোঁ। বিশ্বই বন্য শিল্পী ভূপেন হাজৰিকাৰ পিছত আকৌ এজন আমি অসমৰ ৰাইজে গণশিল্পী এজন হেৰুৱালোঁ। এই গণশিল্পীজনেই অসমৰ ভৌগোলিক সমাজখনক অসমৰ ভৌগোলিকভাৱে অসমখনক আগুৱাই নিয়া গানেৰে তেখেতক ভাল পদক্ষেপ গ্ৰহণ কৰিছিল, এটা অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। এই অগ্ৰণী ভূমিকা আজি হেৰাই গ'ল। অসমৰ গণশিল্পী মাটিশিল্পী আজি সূৰ্য দাস আমাৰ মাজত নাই, স্বৰ্গগামী হ'ল। তেখেতৰ আত্মাই য'তেই তেখেত নাথাকক, তেখেতৰ আত্মাই যাতে স্বৰ্গগামী হয়, তেখেতৰ আত্মাই যাতে সদ্গতি পায়, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। অসমৰ ৰাইজেও প্ৰাৰ্থনা জনাইছে। আৰু তেখেতৰ মৃত্যু হৈছে ক'ত? এতিয়া মৰিগাঁও চিভিলত আৰু মৰিগাঁৱৰ মাটি মানুহৰ মাজত তেখেত আজি মৃত্যু হৈছে। এই মাটি মানুহ এই গণশিল্পীজন সদায় যাতে তেওঁ আত্মাৰ চিৰগতি পায়, সদ্গতি পায়, তাৰ কাৰণে সদায় আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। নাই, এইটো আলোচনা নহয়। তেখেতসকলৰ গৃহস্থ আছে যে মৰিগাঁৱত মানে শিল্পী জগতজনৰ মূল বিন্দু হ'ল গুৱাহাটীখন। গতিকে বহুত শিল্পীয়ে তেখেতক অপেক্ষা কৰি আছে, তেখেতক চাবৰ কাৰণে, তেখেতৰ আত্মাই সদ্গতি পাবৰ কাৰণে, তেখেতকো পুষ্পাঞ্জলি দিবৰ কাৰণে অপেক্ষা কৰি আছে। গতিকে সেইকাৰণে গৃহস্থই তালৈ লৈ যাব। হয়তো চৰকাৰে নিশ্চয় ৰাজ্যিক মৰ্যাদা দিব। এজন গণশিল্পীটো ৰাজ্যিক মৰ্যাদা দিব চৰকাৰ, নিশ্চয় বিবেচনা কৰিব। তাৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।